মই পাৰ্কাশ্যনহে শিকিলোঁ। পাৰ্কাশ্যন আপুনি শাস্ত্ৰীয় সংগীত শিকিছিলে মই একো নাই শিকা, মই কোনো গানেই শিকা নাই। কিন্তু মই যেতিয়া বিজনীত আহিলোঁ তেতিয়া মই এজন ছাৰ পালোঁ, ৰমণী ৰায় ছাৰ, মোৰ ছেকেণ্ড গুৰু। প্ৰথম আছিলে ৰবীন বেনাৰ্জী, তাৰপিছত ৰমণী ৰায় ছাৰ। চ' ৰমণী ৰায় ছাৰে মোক এই কাৰণ মই কৰিমগঞ্জত 8 বছৰ আছোঁ, ক্লাছ 7 লৈকে। চ' তাত মই অসমীয়া সংস্কৃতিটো ইমান পোৱা নাই, কাৰণ তাত বেংগলী প্ৰাধান্য জেগা। কিন্তু এটা ভাল হ'ল যে মই ৰবীন্দ্ৰ সংগীত, নজৰুল গীতি এইবিলাক শিকিবলৈ পালোঁ। শুনি শিকা, বাট পঢ়িবলৈ পালোঁ বেংগলী চব যিমানখিনি সাহিত্য আছে ভাল। এই বিজনেছ হোৱাৰ পিছত ৰমণী ছাৰে মোক এই লোকগীত হওক, বৰগীত হওক, জ্যোতি সংগীত হওক, ৰাভা সংগীত হওক, এইবিলাকৰ লগত মোক নতুনকৈ পৰিচয় কৰাই দিলে। মই তেতিয়া ক্লাছ 8। চ' সেইটো এটা মোৰ মানে এটা এডভান্টেজ, এই ৰমণী ছাৰক পালোঁ। তাৰপিছত ছাৰে সেইখিনি শিকালে মোক প্ৰায় 3 বছৰ। তাৰপিছত তামোলপুৰ আহিলোঁ আকৌ। তামোলপুৰতো আহি মই এটা ধুনীয়া সাংস্কৃতিক পৰিৱেশ পালোঁ তাত। কেইবাজনো মোতকৈ ডাঙৰ বাৰু তেওঁলোক, ভাল ভাল ছিংগাৰ পালোঁ তাত, যি ফ'ক মিউজিক কৰে ভাল, দুটাৰা ডগৰ এইবিলাক দেখিলোঁ, শিকা আৰম্ভ কৰিলোঁ। চ' সেইখিনিয়ে মোৰ অস্ত্ৰ আৰু ৱেপন। আৰু অসমৰ তাৰপিছত মই অৱশ্যে 96 মানলৈকে মই মানে অসমীয়া ফ'ক গোৱা নাছিলোঁ, ইভেন মই বিহু গোৱা নাছিলোঁ। তেতিয়া অকল মডাৰ্ণ তাতে মই গুৰুত্ব দি আছিলোঁ। তেতিয়া মই চিনেমাটো সোমোৱা নাই, চিনেমাত মই 99ত সোমাইছোঁ। চ' খগেন গগৈ আৰু বিমান বৰুৱাই মোক জোৰ কৰিলে যে তই বিহু ভাল গাবি, তই বিহু গা আপাৰ আচামৰ ল'ৰা। মই ক'লোঁ যে মোক কোনো কোৱা নাই আজিলৈকে, মই নিজেও বনোৱা নাই বিহু তেতিয়া। তেওঁলোকে কৰিলে মিউজিক। আৰু কেইবাটাও কেছেট হ'ল। প্ৰথম কেছেটৰ নাম মই নিজে পাহৰিলোঁ, সেইটো বস্তু নিজে প্ৰডিউচ কৰিছিলোঁ। উজান প্ৰীতি প্ৰথম বিহু কেছেট আছিলে। উজান প্ৰীতিৰ পিছত তাৰপিছত এইবিলাক আহিলে জানমণি অঞ্জন এইবিলাক। তাৰপিছত বিহু এটা বেলেগ ধৰণৰ মাৰ্কেট ক্ৰিয়েট হ'ল। বিহু মাৰ্কেট বহুত সৰু আছিলে তেতিয়ালৈকে। মই যেতিয়া গোৱা আৰম্ভ কৰিলোঁ, বছৰত 300-400 এনেকৈ বিহু গাওঁ। ধেৰ প্ৰডিউচাৰ ওলালে বিভিন্ন জেগাৰ পৰা। গোটেই ষ্টুডিঅ'টো বিয়া ঘৰ নিচিনা হৈ যায়। চবেই 3টা গান 4টা গান মই গাই থাকোঁ আৰু 15টা 20টা। আৰু মাৰ্কেটখন ক্ৰিয়েট হৈ থাকিলে এতিয়া বিহুৰ কেছেট যে 1.5 লাখ 2 লাখ চেল হ'ব সেইটো কোনো ভবাই নাছিলে। তাৰপিছত মই ধৰিলোঁ আমাৰ লোকগীতত ধৰিলোঁ গোৱালপাৰীয়া লোকগীত, কামৰূপীয়া লোকগীত, সেইবিলাকো বহুত মানে হাজাৰ কেছেট চেল হৈছে। চ' সেইটো এটা ভাল কথা যে ইণ্ডাষ্ট্ৰিখন গ্ৰ' হ'ল, বহুত মানে কাম পালে, ভাল ভাল কাম হ'ল, ষ্টুডিঅ'বিলাক গোটেই চলা আৰম্ভ হ'ল ধুনীয়াকৈ। চ' মই ভাবোঁ যে সেইটো আমাৰ এটা টিম ৱৰ্ক আছিলে আৰু মই এটা তাত আনুষংগিক এটা অংশ এটা।